আমি আগলৈকে যাম। মই মানে তেতিয়া সৃষ্টি কৰি আপনার কোনে জায়গা দেব আপনি নিজে জায়গা ল'ব লাগিব যি অঞ্চল এই অঞ্চললৈকে আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ খবৰ আমাৰ ওচৰত আছিল যে বহুখিনি সংৰক্ষিত বনাঞ্চল এনক্ৰচ হোৱা বুলি, আৰু চৰজমিনভাৱে ইয়ালৈ আহি চাই লৈছোঁ। চাই যিটো দেখিছোঁ সঁচাকৈ কিছু বনাঞ্চল বহু অচিনাক্ত লোকে দখল কৰিছে, আৰু এই গোটেইখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব পৰা যায় এই কথা সম্পৰ্কে আলোচনা কৰিছোঁ। নিশ্চয়কৈ আমাৰো কিছু খিলঞ্জীয়া মানুহ বনাঞ্চলৰ আশে পাশে আছে, কিন্তু এটা কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো এইটো অধিকাৰ, গতিকে কোনো খিলঞ্জীয়া মানুহে এইটো চিন্তা কৰিব নালাগে যে তাক লৈ কিবা চিন্তা কৰিব লাগে। কিন্তু কোনো আগ্ৰাসনকাৰী বাহিৰৰ পৰা অহা মানুহে ইয়াত বনাঞ্চল ধ্বংস কৰিব এইটো হ'বলৈ দিয়া নহ'ব। আৰু দ্বিতীয় কথা আপুনি দেখিছে যে এতিয়া গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে এটা বেলেগ ধৰণৰ ৰূপ পাইছে। যদি বনাঞ্চলখিনি ৰক্ষা কৰিব নোৱাৰোঁ ই আৰু বাঢ়ি গৈ থাকিব। গতিকে বনাঞ্চল ৰক্ষা কৰিব লাগিব, বনাঞ্চল বৃদ্ধি কৰিব লাগিব, গছ গছনি লগাব লাগিব, তেতিয়াই আমি হাতী মানুহৰ সংঘাত ৰখাব পাৰিম। গতিকে সেইকাৰণে আজি বন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু আমাৰ দুয়োগৰাকী বিধায়ক আহিছে। আমি সকলোৱে জেগাবিলাকলৈ গৈ চাইছোঁ, তাত থকা স্থানীয় লোকৰ লগতো আমি কথা পাতিছোঁ, আৰু খুব সোনকালে এইটো সঠিক সিদ্ধান্ত এটা লৈ আমি কামত আগবাঢ়িম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।